নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024 এই নতুন বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাৰ ফলাফলসমূহ কেনেকুৱা হ'ব সম্পূৰ্ণ ভিডিঅ'টো চাব। বৃষ ৰাশিৰ আদ্যক্ষৰ হৈছে ব আৰু হস্ৰ উ। বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। বৃষ ৰাশিৰ চতুষ্পদ ৰাশি। সাধাৰণতে এই ৰাশিৰ জাতক জাতিকা নানান কৰ্ম কৰিব পাৰিব আৰু ধীৰ স্থিৰ হ'ব, পৰিশ্ৰম কৰিব পাৰিব, সকলোৰে লগত মিলা প্ৰীতি সদ্ভাৱ ৰাখিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকা আত্মনিৰ্ভৰশীল আৰু আত্মসুখী। নিজৰ সুখ নিজে বাছি ল'ব জানিব। এই ৰাশিৰ জাতক জাতিকা জ্ঞানী, ধাৰ্মিক, পৰোপকাৰী আৰু সৌভাগ্যৱান হ'ব। ধন জন বিদ্যা বুদ্ধিত ধন্য হ'ব। নৃত্য গীত আদি প্ৰিয় হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ গেষ্ট্ৰিক, চকু, মূৰ, চৰ্মৰোগ, বিপদ, বহুমূত্ৰ ৰোগ, ৰক্তচাপ আদি হোৱাৰ সম্ভাৱনা বেছি। বৃষ ৰাশিৰ জাতক জাতিকাৰ শুভ ৰত্ন হৈছে হীৰা। শুভ ধাতু হৈছে ৰূপ। এই ৰাশিৰ লোকে এটা ৰূপৰ আঙুঠি নতুবা নানা অলংকাৰ পৰিধান কৰা উচিত। এওঁলোকে বগা বস্ত্ৰ পৰিধান কৰা কৰ্তব্য। এই ৰাশিৰ লোকসকলৰ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শুভ দিশ হৈছে ঈশান দিশ। শুভ সংখ্যা হৈছে 2 আৰু 6। বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ জাতক জাতিকাই সম্পদ লাভ, সন্মান লাভ, কৰ্ম লাভ, পাৰিবাৰিক সুখ শান্তি, সামাজিক কৰ্মত সন্মান লাভ কৰিব। জেঠ মাহটো নানা ৰোগ হ'ব পাৰে। আহাৰ মাহটো ভালে ভালেই যাব। শাওণ মাহটোত যান বাহন ভয়, বিবাদ, জুইৰ ভয়, অৰ্থক্ষয় হ'ব। আহিন মাহত আৰু কাতি মাহত কিছু শুভ দেখা যায়। আঘোণ মাহৰ পৰা বছৰৰ শেষলৈকে সিমান শুভ নহয়। বৃষ ৰাশিৰ জাতক জাতিকাৰ আয় হৈছে 5 গুণ, ব্যয় 2 গুণ, স্থিতি 3 গুণ। গতিকে আয় ব্যয়ৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাৰ সিমান বেছি বেয়া নহয়। ধৰ্ম 3 গুণ, অধৰ্ম 1 গুণ, সুখ 5, দুখ 4, ধৈৰ্য 3, উন্মত্ত 5, নিদ্ৰা 4, জাগ্ৰত 7, সুশীল 6 আৰু কুৰূপ 0। সকলোৰে মংগল কামনা কৰিলোঁ। ভগৱানে সকলোকে কুশলে ৰাখক। নমস্কাৰ।